বৰ্তমান বাৰিষাৰ ছিজন এই মহে চাবানে মকৰাই চাবানে জেঠী চাবানে আৰু লগতে চুকে কাণে পঁইতাচোৰাবোৰতো আছেই আৰু কিবা এটা বস্তু পৰিবহে লাগে একদম ৰাজধানী এক্সপ্ৰেছখনৰ নিচিনাকৈ দীঘলীয়া লাইন পাতি তৎক্ষণত আহি পৰুৱা জাকটো ওলাবহিয়ে নহয় কি কৰোঁ এতিয়া একো ৰাসায়নিক দৰৱবোৰ ভিতৰত দিব নোৱাৰি কাৰণ খোৱা বোৱা বস্তুত পৰি যায় বুলি ভয় লাগে এটা উপায় মনলৈ আহিছে এটা কামেকে কৰোৱা হওক ঘৰুৱা উপায় কৰোঁ যদি আপোনাৰ ঘৰতো পোক পৰুৱা পতংগ জেঠী আদিয়ে ঠাই লৈছে বাৰিষাৰ ছিজনত তেতিয়াহ'লে আপোনালোকেও এই ঘৰুৱা উপায় কৰিব পাৰে এতিয়া মই আপোনালোকক জেঠী পঁইতাচোৰা মহ মকৰা আৰু পৰুৱা এই গোটেইকেইটা বস্তু খেদোৱা দৰৱ বনাই দেখুৱাম মই এই উপায়কেইটা কৰি বৰ্তমান চালোৱে ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোকৰ লগতো তে আহক আজিৰ এই দৰৱকেইটা বনাবলৈ আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তে আহক এতিয়া এই দৰৱকেইটা বনাবলৈ আৰম্ভ কৰোঁ এতিয়া এই দৰৱকেইটা তৈয়াৰ কৰিবৰ কাৰণে কেইবিধমান বস্তু মই গোটাই লৈছোঁ একেবাৰে সহজতে সকলোৰে ঘৰত পোৱা বস্তু এইকেইবিধ বস্তুৱে এতিয়া মই আপোনালোকক আজিৰ এই দৰৱকেইটা তৈয়াৰ কৰি দেখুৱাম এতিয়া মই প্ৰথমতে মহ খেদাবৰ বাবে খুব বঢ়িয়া এটা ঘৰুৱা স্প্ৰে তৈয়াৰ কৰি দেখুৱাম তাৰ কাৰণে লাগিব নিমপাত এই নিমপাতকেইটা পিচি ল'ম এতিয়া আৰু এয়া মিক্সিতে নিমপাতকেইটা পিচি ল'লোঁ পিচি লোৱাৰ পাছত এতিয়া মই এই নিমপাতৰ ৰসটো উলিয়াই ল'ম তাৰ কাৰণে এটা গ্লাছ লৈছোঁ আৰু গ্লাছটোতে এখন চেকনি পাতি এই পিচি লোৱা নিমপাতকেইটাৰ ৰসটো উলিয়াই লৈছোঁ নিমপাতকেইটা পিছোঁতে পানী অকণমান কমাই দিছিলোঁ সেইকাৰণে মই ইয়াতে আকৌ অকণমান পানী এড কৰি ল'লোঁ এতিয়া এই নিমপাতৰ পানীখিনিৰ লগত মিক্স কৰিবলৈ আনিছোঁ নেফথেলিন আৰু ইয়াৰে এটা গুটি মই ভালকৈ পিচি গুড়া কৰি ল'ম যিকোনো পোক পৰুৱা ঘৰৰ পৰা খেদিবলৈ এই নেফথেলিনটো বহুত বেছি ভাল হয় গতিকে বাৰিষাৰ ছিজনত আমাৰ সকলোৰে ঘৰত এটা নেফথেলিনৰ পেকেট ৰাখিবই লাগে গোটেইটো মই গুড়া কৰা নাই আধা গুড়া কৰিলোঁ আৰু আধাৰে মই আধাখিনি ৰাখি দিলোঁ আৰু আধাখিনি এই নিমপাতৰ পানীৰ লগত ভালকৈ এয়া মিক্স কৰি লোৱাৰ পাছত এটা স্প্ৰে বটল আনিছোঁ আৰু এই স্প্ৰে বটলটোতে মই এতিয়া এই পানীখিনি ভৰাই ল'ম যদি আপোনালোকৰ ঘৰত এই স্প্ৰে বটল নাথাকে তেতিয়াহ'লে আপোনালোকে এটা মগত লৈ হাতেৰে ছটিয়াই দিলেও হ'ব আৰু যদি স্প্ৰে বটল আছে তেতিয়াহ'লে স্প্ৰে বটলতে ভৰাই ল'ব তেতিয়া স্প্ৰে কৰিবলৈ ভাল পাব আপোনালোকে এই স্প্ৰেটো আপোনালোকে ঘৰৰ চুকে কাণে স্প্ৰে কৰি দিব তেতিয়া চুকে কাণে যিবোৰ মহ সোমাই আছে সেই মহবোৰ ওলাই বাহিৰলৈ গুচি যাব আৰু ইয়াৰ পাছত এতিয়া মই আপোনালোকক তৈয়াৰ কৰি দেখুৱাম পঁইতাচোৰা খেদোৱা দৰৱ এতিয়া মই গিলাচটোতে পানী অকণমান ল'লোঁ সেই পানীকণতে মিক্স কৰিম এতিয়া হোৱাইট ভিনেগাৰ ল'ম 3 খপৰ জোখাৰে এই খপটোৰ জোখাৰে 3 খপৰ জোখাৰে হোৱাইট ভিনেগাৰ এই পানীখিনিৰ লগতে মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মিক্স কৰিম এতিয়া অকণমান ডেটল মই 1 খপৰ জোখাৰে লৈছোঁ 1 খপ ডেটল দি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিবলৈ আনিছোঁ এই পিচি লোৱা যে নেফথেলিনৰ গুড়া তাৰে অকণমান দি এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ মিক্স হোৱাৰ পাছত এতিয়া মই এটা স্প্ৰে বটল আনিছোঁ এই স্প্ৰে বটলটোতে মই এই পানীখিনি ভৰাই ল'ম আৰু তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া পঁইতাচোৰা খেদোৱা দৰৱ এই দৰৱটো আপোনালোকে য'ত আপোনালোকৰ ঘৰৰ চুকে কাণে পঁইতাচোৰা লুকাই থাকে তাতে এনেকৈ স্প্ৰে কৰি দিব চুকে কাণে থকা পঁইতাচোৰাবোৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি যাব এতিয়া মই জেঠী খেদাবৰ বাবে খুব বঢ়িয়া এটা ঘৰুৱা দৰৱ তৈয়াৰ কৰি দেখুৱাম তাৰ কাৰণে গিলাচটোতে মই পানী অকণমান লৈ ল'লোঁ আৰু সেই পানীতে এতিয়া মিক্স কৰিম মই হোৱাইট ভিনেগাৰ এতিয়া মই এই খপটোতে 1 খপৰ জোখাৰে এয়া লৈ লৈছোঁ ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান জালুকৰ গুড়া অলপ এনেকৈ পিচিয়ে থৈছিলোঁ ইয়াৰ পৰা অকণমান জালুকৰ গুড়া মই পানীখিনিতে দি ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া এইটো তৈয়াৰ হৈ গ'ল জেঠী খেদিবৰ বাবে খুব বঢ়িয়া ঘৰুৱা দৰৱ ইয়াৰ পাছত এতিয়া মকৰা খেদিবৰ বাবে খুব বঢ়িয়া ঘৰুৱা দৰৱ এবিধ তৈয়াৰ কৰিম তাৰ কাৰণে গ্লাছটোতে পানী অকণমান লৈ ল'লোঁ আৰু সেই পানীতে এতিয়া মই অকণমান নিমখ মিক্স কৰি লৈছোঁ এচামুচৰ জোখাৰে নিমখ ল'লেই হ'ব আৰু নিমখখিনি দিয়াৰ পাছত ইয়াতে আকৌ হোৱাইট ভিনেগাৰ 1 খপৰ জোখাৰে দি ভালকৈ মিক্স কৰি লৈছোঁ ভালকৈ এয়া মিলাই লৈছোঁ যাতে নিমখখিনি ভালকৈ গলি যায়গৈ গলি নোযোৱালৈকে ভালকৈ মিলাই ল'ব তাৰ পাছত আপোনালোকে এটা স্প্ৰে বটলত ভৰাই ধুনীয়াকৈ য'ত মকৰা আছে ততে স্প্ৰে কৰি দিব এই বছৰ আমাৰ ঘৰতো ইমান বেছি মকৰা হৈছে এনেকৈ কৰিয়ে বহুত সুফল পাইছোঁ একেবাৰে শেষত এতিয়া মই
পৰুৱা খেদিবৰ বাবে এবিধ ঘৰুৱা দৰৱ তৈয়াৰ কৰিম। তাৰ কাৰণে গিলাচটোতে পানী অকণমান ল'লোঁ। সেই পানীখিনিতে অকণমান নেমু চেপি লৈছোঁ। নেমু চেপি লোৱাৰ পাছত এতিয়া আকৌ হোৱাইট ভিনেগাৰ এয়া দিছোঁ 1 কাপৰ জোখাৰে। ইয়াৰ পাছত যিকণ নেফথেলিনৰ গুড়া বাকী আছিলে সেইকণো ইয়াৰ লগতে দি দিছোঁ। দি পেলাই গোটেইকেইটা বস্তু এয়া ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এটা স্প্ৰে বটলত এইখিনি ভৰাই লৈছোঁ। বাৰিষাৰ ছিজনটোত ইমানেই বেছি পৰুৱা হয়, কিবা এটা বস্তু পৰিবহে লাগে, পৰুৱা একদম লাইন পাতি ওলাই যায়হি। এনেকৈ স্প্ৰেটো তৈয়াৰ কৰি আপোনালোকে পৰুৱা থকা জেগাত স্প্ৰে কৰি দিবচোন। পৰুৱা সেইখিনি ঠাইৰ পৰা নোহোৱা হৈ যাব। এনেধৰণে আপোনালোকে বাৰিষাৰ ছিজনত আপোনালোকৰ ঘৰৰ পৰা পোক পতংগ খেদিবৰ বাবে ঘৰুৱা স্প্ৰে তৈয়াৰ কৰি ল'ব পাৰে। এতিয়া মই আপোনালোকক এই গোটেইকেইবিধ স্প্ৰে তৈয়াৰ কৰি দেখুৱালোঁ। এই গোটেইকেইটা স্প্ৰে আপোনালোকে বনাই পেলাই ব্যৱহাৰ কৰি চাবচোন। আপোনালোকৰ ঘৰত থকা পঁইতাচোৰা, জেঠী, মকৰা, পৰুৱা আৰু মহ দূৰ কৰিবলৈ সহায় কৰিব। যদি আপোনালোকৰ ঘৰত এই পোক পৰুৱাবোৰ বৰ বেছিকৈ উপদ্ৰৱ হৈছে তেতিয়াহ'লে আপোনালোকে এনেকৈ ঘৰুৱাভাৱে ব্যৱহাৰ কৰি চাব। এই বস্তুকেইবিধ আপোনালোকৰ ঘৰৰ ভিতৰত ব্যৱহাৰ কৰিলেও একো ক্ষতি নহয়, কাৰণ একো ৰাসায়নিক দৰৱ ইয়াত মিহলোৱা নাই। গোটেইকেইবিধ আমি সচৰাচৰ ঘৰতে ব্যৱহাৰ কৰি থকা বস্তুৱেই হয়। গতিকে ব্যৱহাৰ কৰিলেও ইয়াৰ পৰা একো ভয় খাবলগীয়া নাথাকে। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।